নমস্কাৰ স্বাগত জনাইছো এতিয়া বাতৰিৰ ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ এৰিএফৰ পৰা ফণীধৰ তালুকদাৰ পদত্যাগ শীঘ্ৰে বিজেপিত যোগদান কৰিব ফণীধৰ তালুকদাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰিব ফণীধৰ তালুকদাৰে এউডিএফৰ বিধায়কৰ সংখ্যা 15লৈ হ্ৰাস পাইছে 30 আগষ্টত সংবাদ মাধ্যমক সম্বোধন কৰিব ফণীধৰ তালুকদাৰে পুনৰবাৰ জনাইছো যে এউডিএফৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে ফণীধৰ তালুকদাৰে আৰু শীঘ্ৰে বিজেপিত যোগদান কৰিব তেওঁ আৰু তাৰ পিছতে তেওঁ পদত্যাগ কৰিব বিধায়ক পদৰ পৰাও এউডিএফৰ বিধায়কৰ সংখ্যা এতিয়া 15 গৰাকীলৈ হ্ৰাস পালে 30 আগষ্টত সংবাদ মাধ্যমক সম্বোধন কৰিব ফণীধৰ তালুকদাৰে ধৃত প্ৰাক্তন এডিসি সাইবৰ বৰপেটাৰ ঘৰত অভিযান চলিছে কয়াকুছিৰ ঘৰত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ চলিছে অভিযান সাইবৰ ৰহমানক লগত লৈ কয়াকুছিত অভিযান চলালে দলটোৱে বৰপেটাৰ কয়াকুছিত আছে সাইবৰ ৰহমানৰ সম্পত্তি বৰপেটাৰ সাইবৰৰ ঘৰৰ লগতে আন কেতবোৰ স্থানত অনুসন্ধান চলাব দলটোৱে 2002 চনৰ পৰা 2021 চনৰ ভিতৰত তেওঁ নিজৰ নামত অথবা দুগৰাকী পত্নীৰ নামত গুৱাহাটীকে ধৰি ভিন্ন স্থানত মুঠ 89 স্থানত ক্ৰয় কৰিছিল ভূ সম্পত্তি বিষয়াগৰাকীয়ে ক্ৰয় কৰা উক্ত ভূমিৰ মূল্য হ'ব 100 কোটিৰো অধিক গতিকে আয় হিচাপত তেওঁৰ যিমান সম্পত্তি আছিল সেই সম্পত্তিক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু কেনেদৰে 100 কোটি টকাৰ সম্পত্তিৰ গৰাকী হ'ল এগৰাকী ধৃত প্ৰাক্তন এডিসি সাইবৰ ৰহমান তাক লৈ এতিয়া অভিযান চলিছে আৰু দেখিবলৈ পোৱা গৈছে যে গুৱাহাটীৰ ইতিমধ্যে 28টা স্থানত তেওঁৰ মাটি থকা তথ্য লাভ কৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত তেওঁৰ নামত স্থাৱৰ সম্পত্তি আছে সাইবৰ ৰহমানৰ বৰপেটাৰ ঘৰত চলিছে অভিযান কয়াকুছিৰ ঘৰত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই চলালে এই অভিযান সাইবৰ লগত লৈ বৰপেটাৰ তেওঁৰ ঘৰত চলিছে এই অভিযান আৰু ইতিমধ্যে আমি জনাইছো যে ভূকেতবোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ উদ্ধাৰ কৰা হৈছে তেওঁৰ জিম্মাৰ পৰা বৰপেটাৰ সাইবৰৰ ঘৰৰ লগতে আন কেতবোৰ স্থানত অনুসন্ধান চলাব দলটোৱে 2002 চনৰ পৰা 2021 চনৰ ভিতৰত নিজৰ নামত অথবা দুগৰাকীকৈ পত্নীৰ নামত গুৱাহাটীকে ধৰি ভিন্ন স্থানত 89 স্থানত তেওঁ ভূ সম্পত্তি ক্ৰয় কৰিছিল বিষয়াগৰাকীয়ে ক্ৰয় কৰা উক্ত ভূমিৰ মূল্য হ'ব 100 কোটিৰো অধিক ধন আৰু ইতিমধ্যে আমি জনাইছো যে বিভিন্ন প্ৰান্তত তেওঁ নিৰঞ্জন দাসে জনাব হেউটিয়া খবৰ নিৰঞ্জন বৰপেটাৰ যি অভিযান চলিছে আপোনাৰ পৰা অভিযান সন্দৰ্ভত হেউটিয়া তথ্য জানিব বিচাৰিছো হয় ৰচিতা অভিযানটো এতিয়া চলি আছে তেখেতৰ যি জন্মস্থান কয়াকুছি তেওঁৰ বাসস্থানত এতিয়া অভিযান চলি আছে ৰাতিপুৱা ভাগতে এছপি ৰজি কলিতাই তেখেতক যি সাইবৰ ৰহমান তেখেতক লৈ আহিছিল আৰু তেখেতৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল আৰু এতিয়াও ঘৰৰ ভিতৰতে আছে তেখেতৰ ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহা নাই আমি যি গম পাইছো যে তেওঁ 19টা স্থানত তেওঁৰ যি ভূমি ক্ৰয় কৰিছিল আৰু সেই ভূমিৰ মূল্য প্ৰায় 100 কোটিতকৈ বেছি হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে কয়াকুছিৰ বাসগৃহত বৰ্তমানলৈকে কি উদ্ধাৰ কৰা হৈছে বা তেওঁৰ কোন আত্মীয় থাকে ইয়াত কয়াকুছি বাসগৃহতো এতিয়ালৈকে তেওঁলোকে যিহেতুকে বাহিৰলৈ ওলাই অহা নাই কি উদ্ধাৰ হৈছে বা হোৱা নাই তেনেকুৱা ধৰণৰ আমাক কোনো তথ্য এতিয়ালৈকে আমি সংগ্ৰহ কৰিব পৰা নাই বা প্ৰশাসনৰ ফালৰ পৰা আমাক তথ্য দিয়া হোৱা নাই যিহেতুকে তেখেতৰ বাসগৃহত অভিযান চলি আছে গতিকে এই সংক্ৰান্তত এতিয়ালৈকে তথ্য পোহৰলৈ অহা নাই কিন্তু তেখেতৰ যি এই বাসস্থান তেওঁ এই যি ঘৰত নিশ্চয়কৈ তেওঁলোকৰ যি পৰিয়াল এই পৰিয়ালৰ লোক থাকে তেওঁৰ ভায়েক আছে তেওঁৰ 3জনকৈ ভায়েক আছে আৰু তেখেতৰ ভনীয়েকসকলো বিভিন্ন জেগাত ইতিমধ্যে বিবাহ হৈ গৈছে কিন্তু ভায়েকসকল এই কয়াকুছি বাসস্থানতে থাকে বুলি জানিবলৈ পাৰিছো হয় নিশ্চয়কৈ আৰু যেহেতু আপুনি জনাইছে যে বৰপেটাৰ অভিযান চলি আছে ওলোৱা অহা নাই তেওঁলোকে বৰপেটাৰ আন কোনো স্থানত তেওঁৰ সম্পত্তি থকাৰ কিবা তথ্য লাভ কৰা গৈছে নেকি বা আন ক'ৰবাত স্থানত এতিয়া অভিযান চলাৰ সম্ভাৱনা আছে নেকি নিশ্চয়কৈ তেখেতৰ বিশেষকৈ বৰপেটা আৰু বিভিন্ন ঠাইত সম্পত্তি থকা বুলি আমি শুনিবলৈ পাইছো আৰু সেইসকল স্থানতো নিশ্চয়কৈ অভিযান চলাব আৰু পৰিয়ালৰ যেহেতুকে পৰিয়াল ইয়াতে থাকে পৰিয়ালৰ বিভিন্ন ধৰণৰ সম্পত্তি আছে বিভিন্ন ঠাইত বৰপেটা জিলাৰ গতিকে এতিয়াও ঠিৰাংকৈ ক'ব পৰা নাই ক'ত যাব কিন্তু বৰপেটাৰ আজি বিভিন্ন স্থানত তেওঁৰ এই
তেওঁক লৈ অভিযান চলোৱাৰ সম্ভাৱনা আছে। ধন্যবাদ জনাইছোঁ নিৰঞ্জন আপোনালৈ। আৰু এনেদৰে বৰপেটাত আজি চলিছে অভিযান। কয়াকুছি তেওঁৰ যি বাসগৃহ আছিলে আৰু তেওঁৰ তিনিগৰাকী ভাতৃ থাকে ইয়াত, আৰু সমান্তৰালভাৱে তেওঁৰ ভগ্নীসকলৰ য'ত থাকে তাতো হয়তো অভিযান চলাব পাৰে। বৰপেটাৰ আন আন স্থানত য'ত তেওঁ ইতিমধ্যে সম্পত্তি ক্ৰয় কৰিছিল সেই স্থানসমূহতো আজি অভিযান চলোৱাৰ আছে পূৰ্ণ সম্ভাৱনা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক। সংবাদ মাধ্যমক অৱগত কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত আমি পোনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছো। আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ চূড়ান্ত বৰ্ষ, ডিগ্ৰীৰ চূড়ান্ত বৰ্ষ আৰু বিশ্ববিদ্যালয়ৰ প্ৰাক স্নাতক চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ আৰম্ভ হ'ব। ইয়াৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী প্ৰথমটো ভেকচিন বাধ্যতামূলক, আৰু তেওঁলোকে প্ৰথমটো ভেকচিন লোৱাৰ লগে লগে দ্বিতীয় ভেকচিন লোৱাৰ কাৰণেও নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত নিৰ্দিষ্ট তাৰিখত তেওঁলোকে দ্বিতীয় ভেকচিনটো ল'ব লাগিব, আৰু তাৰ কাৰণে তেওঁলোক দায়বদ্ধ থাকিব লাগিব। শিক্ষক কৰ্মচাৰী তেওঁলোকেও ভেকচিনেশ্যন সম্পূৰ্ণ কৰিব লাগিব। হোষ্টেলসমূহ, ছাত্ৰাবাস ছাত্ৰীনিবাসসমূহো খুলি দিয়াৰ কাৰণে কেবিনেটে মত পোষণ কৰিছে। তাৰ কাৰণে কিন্তু হোষ্টেলসমূহৰ কাৰণে 2টা ভেকচিন বাধ্যতামূলক, অৰ্থাৎ 2টা ড'জ ভেকচিনৰ 2টা ড'জ তেওঁলোকে ল'ব লাগিব, আৰু লোৱাৰ সেই চৰ্ত সাপেক্ষে এই ছাত্ৰাবাসসমূহ বা ছাত্ৰীনিবাসসমূহ খুলিব পাৰি। ইয়াৰ কাৰণে নিৰ্দিষ্ট SOP 31 তাৰিখৰ আগত, সম্ভৱতঃ 30 তাৰিখে শিক্ষা বিভাগে জাৰি কৰিব। তো একজেক্ট তাৰিখটো কোন তাৰিখ হ'ব সেইটো শিক্ষা বিভাগে, কিন্তু 5 তাৰিখ স্বাস্থ্য বিভাগে ঘোষণা কৰিব। কিন্তু 5 তাৰিখৰ ভিতৰত সকলোৱে ভেকচিনেশ্যন প্ৰক্ৰিয়াটো আমি অহাকালিৰে পৰা যিহেতু স্বাস্থ্য বিভাগে বিশেষ ভেকচিনেশ্যন শিবিৰ কৰিব, তাৰ জৰিয়তে ভেকচিনেশ্যনৰ প্ৰক্ৰিয়াটো সকলোৱে সম্পূৰ্ণ কৰিব লাগিব। এইটো কেবিনেটৰ আজিৰ তাৰিখত আমাৰ স্কুল কলেজ খোলা সম্পৰ্কীয় বিশেষ ঘোষণা বা সিদ্ধান্ত। ধন্যবাদ। আছিলে জনতা ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। আৰু ইতিমধ্যেই স্কুল কলেজসমূহ খোলাৰ সন্দৰ্ভত ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে সেয়া সংবাদ মাধ্যমৰ জৰিয়তে ব্যক্ত কৰিছে। আৰু বিশেষকৈ আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 3টা ডিভিজন আমাৰ পূৰ্বতে নাছিলে। আমাৰ মাজুলী জিলা ঘোষণা কৰা হৈছিলে 2016 চনতে, তাতো আমাৰ পাব্লিক হেল্থৰ ডিভিজন নাছিলে। ঠিক তেনেকুৱাকৈ চাউথ চালমাৰা মানকাছাৰৰ 2016 চনতে স্থাপিত হৈছিলে, যদিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো ডিভিজন নাছিলে। আৰু 2021 চনত বজালী জিলা ঘোষণা কৰা হোৱাৰ পিছতো তাত কোনো পাব্লিক হেল্থৰ ডিভিজন নাছিলে। আজিৰ কেবিনেটে মাজুলী, বজালী আৰু চাউথ চালমাৰা আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 3টা সংমণ্ডল নতুনকৈ খোলাৰ কাৰণে আজি অনুমোদন জনাইছে। আৰু এই অনুমোদন হোৱাৰ ফলস্বৰূপে আমাৰ প্ৰায় 93টা বিভিন্ন তাত এক্সিকিউটিভ ইঞ্জিনিয়াৰে হওক বা একেবাৰে চতুৰ্থ বৰ্গৰে হওক 93টা পোষ্টৰ কাৰণে ইতিমধ্যে যাৱতীয় প্ৰস্তুতিৰ কাম কাজ হৈছে। আৰু মাজুলীৰ কাৰণে তাত এতিয়া ডিভিজনৰ হেডকোৱাৰ্টাৰ হ'ব কমলাবাৰী, বজালীৰ কাৰণে হ'ব পাঠশালা, আৰু চাউথ চালমাৰা মানকাছাৰ জিলাৰ কাৰণে হ'ব আঠচিনিমাৰী। আৰু তাত এই কাৰ্যালয়সমূহ নতুনকৈ আৰম্ভ হোৱাৰ পিছত এতিয়া তাত যিসমূহ SDO অফিচ আছে, SDO অফিচতে আমি এতিয়া তাত ডিভিজনৰ কাম কাজ আমি আৰম্ভ কৰোঁ। আৰু এইটো কৰাৰ ফলস্বৰূপে যি জলজীৱনৰ কাম ইতিমধ্যে আমাৰ যি গতিত গৈ আছে সেই গতি পুনৰ বৃদ্ধি হ'ব বুলি আমি আশা ৰাখিছোঁ। আজিৰ কেবিনেটত এই বিভাগ সম্পৰ্কত এইখিনি আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ধন্যবাদ।
সন্মানীয় সাংবাদিক বন্ধুসকল, কেবিনেটৰ আনকেইটা লোৱা সিদ্ধান্ত মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন 3 ছেপ্টেম্বৰ, এই দিনটো ক্ৰীড়া দিৱস হিচাপে চৰকাৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ লগতে এতিয়া যি ক্ৰীড়া পেঞ্চন 8,000 টকা আছিল, তাক কেবিনেটে 10,000 টকালৈ ক্ৰীড়া পেঞ্চন বৃদ্ধি কৰিছে। আৰু যিসকলক এককালীন আৰ্থিক সাহায্যৰে সন্মানিত কৰা হ'ব, তেখেতসকলৰ কাৰণে 50,000 টকা নিৰ্ধাৰণ কৰিছে। আৰু এইবাৰ এটা কথা আমি সিদ্ধান্তলৈ আহিছোঁ, যিসকলে নেশ্যনেল খেলিছে, যিসকলে এছিয়ান গেমছ খেলিছে, যিসকলে কমনৱেলথ খেলিছে, যিসকলে অলিম্পিক খেলি এৱাৰ্ড আনিবলৈ সক্ষম হৈছে, তেখেতসকলক এইবাৰ এককালীন সাহায্য বা 10,000 টকা মাহে লাইফ টাইম জীৱনজোৰা যিটো ক্ৰীড়া পেঞ্চনৰে সন্মানিত কৰাৰ কথা চৰকাৰে সিদ্ধান্ত কৰিছে। ইয়াৰ পিছতেই আনটো সিদ্ধান্ত হৈছে আমাৰ জিলাৰ উপায়ুক্তসকলক আমি এটা বিষয়ত কিছু ক্ষমতা প্ৰদান কৰিবলৈ আমি আজি সিদ্ধান্ত লৈছোঁ। সেইটো হৈছে জিলাৰ ভিতৰতে একোটা বিভাগৰ জিলাৰ মুৰব্বীজনৰ সৈতে আলোচনা কৰি উপায়ুক্তই বদলি কৰিব পাৰিব। এইটো জিলাৰ ভিতৰত আৰু জিলাৰ সেই বিভাগৰ মুৰব্বীজনৰ লগত আলোচনা কৰি। ধৰি লওক, মই এটা উদাহৰণ দিছোঁ যে আমাৰ ইয়াত কামৰূপ বা কামৰূপ মেট্ৰত বহুকেইখন ধৰক হস্পিটেল আছে। ক'ৰবাত নাৰ্ছ বেছি আছে, ডক্টৰ বেছি আছে, কম আছে। অস্থায়ীভাৱে যিটো ৰেচনিং কৰিব লাগে, এইটো জিলা উপায়ুক্তক কৰ্তৃত্ব দিয়া হৈছে। কিন্তু এইটো খুব বেছি ওপৰৰ পৰ্যায়লৈ নহয়, জুনিয়ৰ ইঞ্জিনিয়াৰ লেভেললৈকে, তাৰ তলৰখিনি, ওপৰৰ বিষয়াসকল নহয়, যে সেই পৰ্যায়ৰ মানে 3rd গ্ৰেডলৈকে ধৰি ল'লোঁ। সেইখিনি বিষয়া কৰ্মচাৰীক ৰেচনিং যিটো ক্ষমতা, সেই বিভাগৰ লগত সেই বিভাগতে আলোচনা কৰি, বিভাগীয় জিলা মুৰব্বীৰ লগত আলোচনা কৰি উপায়ুক্তসকলে এইখিনি বদলি কৰিব পাৰিব পাব্লিক ইণ্টাৰেষ্টৰ ক্ষেত্ৰত, মানে ৰাইজৰ কামৰ স্বাৰ্থত। তাৰপিছতে নহয়, জিলা উপায়ুক্তৰ কৰ্তৃত্ব নিজৰ জিলাৰ ভিতৰত আৰু সেই বিভাগৰ যিজন জিলা মুৰব্বী থাকে তেখেতৰ লগত আলোচনা মৰ্মে এইখিনি কৰিব পাৰিব। তাৰপিছতে আজি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিটো আমাৰ ছায়েন্স এণ্ড টেকন'লজি ডিপাৰ্টমেণ্ট আছিল বিভাগ, আজি সেই বিভাগটোৰ নতুন নামাকৰণ কৰা হৈছে ছায়েন্স টেকন'লজি এণ্ড ক্লাইমেট চেঞ্জ। ছায়েন্স টেকন'লজি এণ্ড ক্লাইমেট চেঞ্জ, এই বিভাগটোৰ নাম সলনি কৰা হৈছে। এইটো কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰত ছায়েন্স টেকন'লজি এণ্ড ক্লাইমেট চেঞ্জ একেলগে আছে। আৰু ইয়াৰ আগতে আমাৰ এই ক্লাইমেট চেঞ্জ বুলি পোনপটীয়া বিভাগ নাছিল। ফৰেষ্ট এণ্ড এনভাইৰমেণ্টৰ লগতে ক্লাইমেট চেঞ্জৰ কাম কাজ চলি আছিল। এতিয়াৰ পৰা ছায়েন্স টেকন'লজি এণ্ড ক্লাইমেট চেঞ্জ নামাকৰণ কৰা হৈছে। আমাৰ BTADত যি ফ্লাড হৈছে তাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোগেন মোহন, আমাৰ সন্মানীয় মন্ত্ৰী আৰু সন্মানীয় মন্ত্ৰী উৎসৱ ব্ৰহ্ম ডাঙৰীয়াক তৎকালীনভাৱে অহাকালিলৈ ৰাতিপুৱা BTADৰ এই বান পৰিস্থিতি বুজ ল'বলৈ প্ৰেৰণ কৰিছে। এতিয়া মই এটা ব্যাপক কিছু পৰিৱৰ্তন হৈছে
গড়কাপ্তানি বিভাগত মানে লোক নিৰ্মাণ বিভাগত। লোক নিৰ্মাণ বিভাগৰ আমি লোক নিৰ্মাণ বিভাগ বুলিলে তাত আমি PWD ৰোডছ বুজোঁ, PWD বিল্ডিং বুজোঁ, PWDৰ আকৌ নেশ্যনেল হাইৱে থাকে, তাৰে আকৌ ইলেক্ট্ৰিকেলৰো তেওঁলোকৰ এটা আৰু ব্ৰাঞ্চ আছে। এতিয়া আমি যিখিনি বিশেষকৈ বিল্ডিঙৰ কামৰ যথেষ্টখিনি দায়িত্ব বৃদ্ধি হোৱাৰ স্বাৰ্থত আজি PWDৰ আগতে মাত্ৰ 5টা চাৰ্কল অফিচ আছিল, SE অফিচ। এতিয়া তাৰ লগত আৰু 8টা নতুন চাৰ্কল আজি ক্ৰিয়েট কৰা হৈছে, সৃষ্টি কৰা হৈছে, আৰু সৰ্বমুঠ PWD বিল্ডিঙৰ চাৰ্কল হ'ব 13টা। 13টা ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰৰ অফিচ হ'ব, 13টা চাৰ্কল হ'ব। ঠিক তেনেধৰণে ইয়াতে আৰু PWDৰ ডিভিজন বিল্ডিঙৰ ডিভিজন আছিল ইয়াৰ আগতে 17টা, আৰু 20টা নতুন ডিভিজন আজি ক্ৰিয়েট কৰা হৈছে। টোটেল PWD বিল্ডিঙৰ ডিভিজন হ'ব 37, 37টা PWDৰ বিল্ডিঙৰ ডিভিজন হ'ব। PWDৰ বিল্ডিঙৰ সাব ডিভিজন আছিল 49, আৰু নতুনকৈ আজি 28 ক্ৰিয়েট কৰা হৈছে, 28টা, আৰু টোটেল PWD বিল্ডিং সাব ডিভিজন হ'ব 77, 77টা। ইয়াক মই কোনকেইটা ডিভিজন বাই নেম কৈ যাবলৈ বিচৰা নাই, কিন্তু মই প্ৰিন্সিপলটো কৈছোঁ যে তিনিটাৰ পৰা 4টা LAC মানে বিধানসভা সমষ্টি, 3টা নিম্নতম, 4টা মানে উচ্চতম। কামৰ যি কামৰ ভিৰটো চাই, যে কামৰ লোডটো চাই, ৱৰ্ক লোড চাই 3টাৰ পৰা 4টাৰ ভিতৰত একোটাকৈ ডিভিজন কৰিবলৈ ঠিক কৰা হৈছে, 3টাৰ পৰা 4টা বিধানসভা সমষ্টিৰ ভিতৰত। আৰু 1টাৰ পৰা 2টা, ক'ৰবাত এটা সমষ্টিতে এটা চাব ডিভিজন, তাত যদি কামৰ লোড বেছি আছে, ঠিক তেনেকৈ বা অতিৰিক্ত 2টাৰ ভিতৰত 1টাৰ পৰা 2টা LAC মিলি তাতে এটা চাব ডিভিজন কৰা হৈছে। ঠিক তেনেকৈ আৰু 1খনৰ পৰা 2খন জিলা, ক'ৰবাত 1খন জিলা, ক'ৰবাত 2খন জিলা মিলি মই যিটো চাৰ্কুলৰ কথা কৈ গ'লোঁ SE অফিচ, সেই চাৰ্কুল কৰা হৈছে। এইটো হৈছে এটা প্ৰিন্সিপল। ইয়াৰ উপৰিও আমাৰ ইলেক্ট্ৰিকেল যিটো ডিভিজন বা চাব ডিভিজন বা হেৰি আছিল, ইয়াৰ আগতে গোটেই অসমত ইলেক্ট্ৰিকেল চাব ডিভিজন মাত্ৰ এটা আছিল, মানে ইলেক্ট্ৰিকেল চাৰ্কল। তাৰপিছতে এতিয়া হয়তো 4টালৈ বৃদ্ধি কৰাৰ কথা চিন্তা কৰা হৈছে, ডিভিজনো 5টাৰ পৰা 8টালৈ কৰা হৈছে, চাব ডিভিজনো 14টাৰ পৰা 17টালৈ। কিন্তু এটা কথা ইয়াতে কেবিনেটে সিদ্ধান্ত লৈছে, ইয়াত কিছু এটা পুনৰ বিবেচনাৰ কথা। পুনৰ বিবেচনাটো হৈছে যে মানে আমি ইয়াত ইলেক্ট্ৰিকেল উইংবিলাক মেইন ষ্ট্ৰীমত আনিব। যদিও এই প্ৰপ'জেলটো আছিল, মই খোলাকৈ কৈছোঁ, মেইন ষ্ট্ৰীম মানে PWD বিল্ডিং ডিভিজন, চাব ডিভিজন, চাৰ্কুলৰ ভিতৰতে ইলেক্ট্ৰিকেল আমাৰ যিখিনি আগৰ চাব ডিভিজন আছিল, সেইখিনি কথা তাত একেলগে মাৰ্জ কৰাৰ কথাটো এক সিদ্ধান্তলৈ আহিছে। আমি ইয়াৰ কাৰণে পোষ্ট ক্ৰিয়েট কৰিব লাগিব। মই কৈ গৈছোঁ যে এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ চিভিল মানে বিল্ডিঙৰ হ'ব 1জন, ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ 10জন, ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 5জন, এক্সিকিউটিভ ইঞ্জিনিয়াৰ চিভিল মানে বিল্ডিং 25জন, এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 9জন, এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ চিভিল 63জন, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 31। এতিয়া এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল 192 পোষ্ট নতুন ক্ৰিয়েট হ'ব। বাকীখিনি অন প্ৰমোশ্যন, থকাসকলক প্ৰমোশ্যন দি নিয়া হ'ব। নতুন পোষ্ট ক্ৰিয়েট হ'ব 192। তাৰপিছত ইলেক্ট্ৰিকেলৰ 66 এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ 312, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 90।
এইখিনি গোটেইখিনি মিলি ইয়াত আমি 3rd গ্ৰেড আৰু 4th গ্ৰেডটো লিখাই নাই য'ত যিটো ৰিকুৱাৰমেণ্ট হ'ব 3rd গ্ৰেড 4th গ্ৰেড ইয়াত থাকিব এইখিনি ইঞ্জিনিয়াৰ টেকনিকেল তাৰমানে দুটা কথা কিছুমান অন প্ৰমোশ্যন হ'ব আপ টু SDO আৰু SDOৰ পিছৰখিনি এষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ এইখিনি হেৰি হ'ব টোটেল জুনিয়ৰ ইঞ্জিনিয়াৰ এইখিনি নতুন পোষ্ট ক্ৰিয়েট কৰিব হেৰি দিয়ক হিচাপ দিয়ক তাৰপিছত এইখিনি টোটেল সংখ্যাটো মই এতিয়া দি আছোঁ ইয়াৰ পিছত এই গোটেইখিনি গড়কাপ আমাৰ লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা আজি কেবিনেটত অনা এই প্ৰস্তাৱ কেবিনেটত আজি গ্ৰহণ কৰিছে আৰু কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এতিয়া বিশেষকৈ অসমৰ বিশেষকৈ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে ভালকৈ জানে PWDৰ বাহিৰে PWDক আমাৰ ৰাজ্যখনৰ সকলো বিভাগে নিৰ্মাণ কাৰ্যৰ দায়িত্ব অৰ্পণ কৰে গতিকে আজি মেডিকেল কলেজ হৈ আছে আমাৰ PWD বনাই আছে যদিও স্বাস্থ্য বিভাগৰ শিক্ষা বিভাগৰ ঠিক তেনেধৰণে কিছু বিল্ডিং কৰিব লগা হৈছে সেইখিনি আজি ইউনিভাৰ্চিটি এখন যদি বনাইছে ইউনিভাৰ্চিটিখন বনাইছে PWDয়ে ঠিক তেনেধৰণে কলেজখন বনাইছে PWDয়ে গতিকে PWDৰ যথেষ্ট গৃহ নিৰ্মাণ বিভাগটোৰ কামৰ বোজা বাঢ়ি যোৱাৰ বাবে আজি ইয়াক মানে নতুন নতুন ডিভিজন সাৰ্কুল সাব ডিভিজন ক্ৰিয়েট কৰা হৈছে গতিকে ইয়াক এই সংযোজনে 804টা পোষ্ট কেৱল এই টেকনিকেল পোষ্টতে ক্ৰিয়েট হৈছে আৰু নন টেকনিকেল একাউণ্টেণ্ট 4th গ্ৰেড 3rd গ্ৰেড যিখিনি এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট এনেকুৱাখিনি ইয়াত আৰু আজি কেবিনেট বৈঠকত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সিদ্ধান্তসমূহৰ বিষয়ে ইতিমধ্যে অৱগত কৰা হৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে 1 ছেপ্টেম্বৰৰ পৰা যিহেতু মহাবিদ্যালয়সমূহ খোল খাব গতিকে সকলোকে টীকাকৰণৰ লক্ষ্য বান্ধি লোৱা হৈছে 2টাকৈ ড'জ ল'ব লাগিব শিক্ষক কৰ্মচাৰীসকলে আৰু শিক্ষা বিভাগে জাৰি কৰিব নিৰ্দিষ্ট SOP সমান্তৰালভাৱে স্বাস্থ্যৰ ক্ষেত্ৰতো বহুকেইটা চাকৰিৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু য'ত ইতিমধ্যে পেঞ্চনৰ কথা উল্লেখ কৰা হৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ নাম সলনি কৰা হ'ব এই ঘোষণা ইতিমধ্যে কি সমান্তৰাল কৰিছে ইয়াৰ লগতে সময় হৈছে আফটাৰনুন এক্সপ্ৰেছৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ